নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিটো মছজিদৰ পিছফালে বিচাৰিব নালাগে কোনো শিৱলিংগ, সংখ্যালঘু আৰু সংখ্যাগুৰু বুলি কোনো কথা নাই। মন্দিৰ মছজিদ বিতৰ্কক লৈ এই মন্তব্য কৰিছে RSS প্ৰধান মোহন ভাগৱতে। হিন্দুত্ববাদী নেতাক হকিয়নি মোহন ভাগৱতৰ মছজিদৰ পিছফালে বিচাৰিব নালাগে কোনো শিৱলিংগ। এতিয়া ভাৰতৰ বিভিন্ন প্ৰান্তত ডাঙৰ ডাঙৰ মছজিদৰ ভিতৰত সাৰ্ভে চলাবলৈ আদালতত গোচৰ ৰুজু কৰিছিল বহু হিন্দুত্ববাদী গোটে। এতিয়া হিন্দুত্ববাদী গোটক লৈ হিন্দুত্ববাদী নেতাক লৈ হৰফ হৈ পৰিছে খুদ RSS প্ৰধান মোহন ভাগৱত। মোহন ভাগৱতে কৈছে এইখন ভাৰতবৰ্ষত সংখ্যালঘু মুছলমানৰ যিমান অধিকাৰ আছে সংখ্যা গুৰুৰো একেই সমান অধিকাৰ আছে। গতিকে এতিয়াৰ পৰা মছজিদৰ পিছফালে কোনো শিৱলিংগ বিচাৰিব নালাগে। ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ চলাইছে হুতি বিদ্ৰোহীয়ে। আক্ৰমণৰ চাইৰেনত কঁপি উঠিছে ইজৰাইল। ইজৰাইলৰ তেল আবিবৰ ওচৰত হুতি ক্ষেপণাস্ত্ৰৰ আঘাত, 20 জনতকৈ অধিক লোক আহত হৈ পৰিছে। ইজৰাইলৰ সেনাই কৈছে য়েমেনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰই তেল আবিব অঞ্চলত আঘাত হানিছে, কাৰণ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক বাধা দিব পৰা নাই। পিছত য়েমেনৰ হুতি বিদ্ৰোহীয়ে এই আক্ৰমণৰ দাবী কৰে। পাকিস্তানৰ ভয়ত কম্পিত হৈ পৰিছে আমেৰিকা। পাকিস্তানৰ মিছাইলক লৈ শংকিত হৈ পৰিছে আমেৰিকা। বহু দূৰলৈ যাব পৰা মিছাইল নিৰ্মাণ কৰিছে পাকিস্তানে। পাকিস্তানৰ মিছাইলক লৈ ভয় খাইছে আমেৰিকাই। এই কথা স্বীকাৰ কৰিছে আমেৰিকাৰ শীৰ্ষ বিষয়াই। পাকিস্তানে এনে এখন ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে যিয়ে অৱশেষত আমেৰিকাত আঘাত কৰিব পাৰে, আৰু সেইবাবে আমেৰিকা এতিয়া শংকিত হৈ পৰিছে। উপৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰে কৈছে যে ইছলামবাগৰ এই আচৰণে ইয়াৰ বেলিষ্টিক মিছাইল কাৰ্যসূচীৰ লক্ষ্যক লৈ প্ৰকৃত প্ৰশ্ন উত্থাপন কৰিছে। পাকিস্তানৰ গণৰাজ্য দিৱস উপলক্ষে সামৰিক পেৰেডৰ সময়ত প্ৰদৰ্শিত কৰা হৈছে পাকিস্তানত নতুনকৈ নিৰ্মিত শ্বহীদ তৃতীয় ক্ষেপণাস্ত্ৰ, যিটো পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পাৰে। বৃহস্পতিবাৰে 19 ডিচেম্বৰত হোৱাইট হাউচৰ এজন জ্যেষ্ঠ বিষয়াই কৈছে যে পাৰমাণৱিক অস্ত্ৰধাৰী পাকিস্তানে দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইলৰ ক্ষমতা বিকশিত কৰি আছে, যিয়ে আমেৰিকাকে ধৰি দক্ষিণ এছিয়াৰ বাহিৰৰ লক্ষ্যত আক্ৰমণ কৰিবলৈ সক্ষম হ'ব। মৃদুল ইছলামৰ পত্নীক চাকৰি দিয়াৰ দাবীক নাভুত নাছৰুট আখ্যা ফণীভূষণ চৌধুৰীৰ। ফণীভূষণ চৌধুৰীয়ে কৈছে যেতিয়া 855 জনকৈ লোক শ্বহীদ হৈছিল তেতিয়া কংগ্ৰেছে ক্ষতিপূৰণ দিছিল নেকি? কংগ্ৰেছ চৰকাৰে সেই সময়ত সেই 855 জনকৈ শ্বহীদৰ পৰিয়ালক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিল নেকি? কংগ্ৰেছে তেওঁলোকৰ অতীত মনত পেলাওক। কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া সাংসদ ফণীভূষণ চৌধুৰীৰ।